জয় হিন্দ সৌৰমণি ভিসকল এছএছচি জিডি কনষ্টেবল 2024 বিএছএফ চিআইএছএফ চিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফলমেন 46617 টা পদৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব কাট অফ কিমান যোৱা সম্ভাৱনা আছে ফিজিক্যাল টেষ্টত হাইট কিমান লাগিব চেষ্ট কিমান লাগিব আৰু লগতে আমাৰ অসমত কিমান ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত কিমান ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব আৰু লগতে এছএছচি জিডি কনষ্টেবল 2025 বৰ্ষৰ নতুন ভ্যাকেন্সি বিষয়েও এই ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব এছএছচি জিডি কনষ্টেবল নতুন ভ্যাকেন্সি 27 আগষ্ট 2024 ত মুকলি কৰা হ'ব 2025 চনৰ বাবে আৰু এই পঢ়িবিলাকৰ কাৰণে ভালকে তৈয়াৰী কৰিম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ কাৰণে এখন বেষ্ট বুক লৈ আহিছে এখন নাম হৈছে কিয়ন পাবলিকেশন ইয়াতে 2019 ৰ পৰা 2024 লৈকে এছএছচি জিডি কনষ্টেবল যিমান এক্সাম হৈছিল সকলো চিফ্টৰ কোৱেশ্চন এনসাৰ এই বুকখনত আপোনালোকে পাই যাব ইয়াতে ম্যাথছ ৰিজনিং জিকে পাৰ্ট ডি হিন্দী ইংলিশ সকলো বিলাকৰ কাৰণে আপোনালোকে বুক পাই যাব যদি বুকখন ল'ব বিচাৰে অনলাইন মাধ্যমত আমাজনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে লৈ ল'ব পাৰিব যদি ইন্টাৰেষ্ট হয় যদি এজন ক্যান্ডিডেট হয় যদি হিন্দী আৰু ইংলিশত আপোনালোকে যদি এক্সাম দিব বিচাৰে তেতিয়াহলে আপোনালোকে এই বুক কিখন যদি ভালকে পঢ়ে তেতিয়াহলে আপোনালোকে এছএছচি জিডি কনষ্টেবলৰ বহু এনসাৰ কোৱেশ্চন এটেম্প কৰিব পাৰিব কাৰণ ইয়াতে আগতে যিমান এক্সাম হৈছিল এক্সামৰ কোৱেশ্চন পেপাৰ এ বুক কিখনতে পাই যাব যদি বুকখন ল'ব বিচাৰে আমাজনৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে নাম হৈছে কিয়ন পাবলিকেশন ইয়াতে ম্যাথ ৰিজনিং জিকে পাৰ্ট ডি ইংলিশ হিন্দী সকলো বিলাকৰ কাৰণে বুক পাই যাব আৰু এতিয়া মেইন কথাটো হ'ল যে এছএছচি জিডি কনষ্টেবলৰ ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব ফিজিক্যাল টেষ্ট আগষ্টৰ মাহতে অনুষ্ঠিত হোৱা খুবে চান্স আছে নিশ্চয় গম পাইছে আৰু ৰিজাল্ট জুন মাহতে আপোনালোকৰ প্ৰকাশ পাব এই মাহতে আপোনালোকৰ ৰিজাল্ট প্ৰকাশ পাব এছএছচি জিডি কনষ্টেবল আৰু লগতে কাট অফ খুবে কম যাব নিশ্চয় গম পাইছে কাট অফৰ কাৰণে ইমান চিন্তা কৰিব কোনো কাৰণ নাই 40 প্লাস থাকিলে আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ পাব চিন্তা কৰিব কোনো কাৰণ নাই ভালকে তৈয়াৰী কৰক কাৰণ ভ্যাকেন্সি বহুখিনি বাঢ়ি গৈছে আমাৰ অসমত আগত আছিল 1500 এতিয়া পাই 3258 টা ভ্যাকেন্সি হলগে ইতিমধ্যে আপোনালোকে গম পাইছে ভালেখিনি ভ্যাকেন্সি হলগে যদি 40 প্লাস নম্বৰ পাই থৈছে তেতিয়ালে আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক যদি ফিজিক্যাল টেষ্ট যদি আপোনালোকে তৈয়াৰী নকৰে পিছত আপোনালোকে পস্তাব লগা হ'ব কাৰণ 5 কিলোমিটাৰ 24 মিনিটত লৰা সকলে দৌৰ মাৰিব লাগিব আৰু ছোৱালী সকলে 8.5 মিনিটত 1600 মিটাৰ ৰানিং কৰিব লাগিব কাৰণ এতিয়া আপোনালোকে গম পাইছে গৰম দিন সেইকাৰণে আপোনালোকে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰিবলৈ চেষ্টা কৰক কাৰণ এছএছচি জিডি কনষ্টেবল লাষ্ট পৰ্যায় আৰু যোনসকল ক্যান্ডিডেট এটা ভাল মাৰ্ক পাইছে এই ফিজিক্যাল টেষ্টটো কোৱালিফাই কৰিলে আপোনালোকে সিলেকশন হ'বই কাৰণ ফিজিক্যাল টেষ্টটোৱে আপোনালোকৰ এতিয়া বাদ বাকি আছে ফিজিক্যাল টেষ্টটো আপোনালোকে ভালকে তৈয়াৰী কৰক হাত হাবতি আপোনালোকে বহি নাথাকিব যদি এছএছচি জিডি কনষ্টেবলত যদি সিবিটি কম্পিউটাৰ বেসড এক্সাম দিছে তেতিয়ালে আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণে ভালকে তৈয়াৰী কৰক আৰু এতিয়া মেইন কথাটো হ'ল এছএছচি জিডি কনষ্টেবলত আমাৰ অসমৰ পৰা কিমান ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব এটা পোষ্টৰ এগেইনষ্টত 8 জন ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব নিশ্চয় গম পাইছে আমাৰ অসমত পাই 3258 টা ভ্যাকেন্সি আছে সকলো মিলাই পিনে পাই 26064 টা ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব এছএছচি জিডি কনষ্টেবল 2024 ৰ বাবে এই বিষয়ে আপোনালোকে গম পালে এটা পোষ্টৰ এগেইনষ্টত 8 জন ক্যান্ডিডেটক ফিজিক্যাল টেষ্ট দিবলৈ মাতিব ক্লিয়াৰ হৈ গল তাবা নেক্সট হৈছে ইয়াৰ ৰিজাল্টৰ বিষয়ে মই আপোনালোকক জনালো যে জুন মাহতে ৰিজাল্ট প্ৰকাশ পাব আৰু কাট অফ খুবে কম যাব কাট অফৰ কাৰণে চিন্তা কৰিব কোনো কাৰণে নাই আপোনালোকে নিশ্চিন্ত মানে ভালকে আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক এই বিষয়ে আপোনালোকে গম পালে কাট অফৰ কাৰণে চিন্তা কৰিব কোনো কাৰণে নাই আপোনালোকে নিশ্চিন্ত মানে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰক আৰু ইয়াতে আপোনালোকৰ ফিজিক্যাল টেষ্টত ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ ৰানিং 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিট টাইমিং দিয়া হ'ব লৰা সকলৰ ছোৱালী সকলৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব টাইমিং দিয়া হ'ব 8.5 মিনিট যেতিয়া ৰানিং পাস কৰিব নেক্সট আপোনালোকৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব য'ত হাইট এণ্ড চেষ্ট জোখা হ'ব হাইটত লৰা সকলৰ বাবে জেনেৰেল ওবিসি এমওবিসি এসসি কাৰণে 165 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু লগতে ছোৱালী সকলৰ কাৰণে 155 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু এসটি ক্যান্ডিডেট বিলাকৰ কাৰণে ৰিলেক্সেশন দিয়া হৈছে 162.5 সেন্টিমিটাৰ হাইটটো মেল ক্যান্ডিডেটৰ হ'ব লাগিব আৰু ফিমেল ক্যান্ডিডেটৰ 150 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু চেষ্টটো এসটি ক্যান্ডিডেট বিলাকৰ কাৰণে 76 নৰ্মেল হ'ব লাগিব
লগতে 5 সেন্টিমিটাৰ ফুলাব লাগিব জেনেৰেল OBC MOBC SC ক্যান্ডিডেট বিলাকৰ কাৰণে 78 নৰ্মেল বডিটো হ'ব লাগিব লগতে 5 সেন্টিমিটাৰ ফুলাব লাগিব এইটো বিষয় আপোনালোকে গম পালে ক্লিয়াৰ হৈ গল ফিজিক্যাল টেষ্টৰ ডিটেইলছ সকলো আপোনালোকে গম পালে ভালকে ফিজিক্যাল টেষ্টটো তৈয়াৰ কৰক আপোনালোকৰ হাতৰ মুঠিত আছে SSGD কনষ্টেবল চাকৰিটো পাব কাৰণ লাষ্ট পৰ্যায় আৰু যেটো আপোনালোকে কাম আছিল হে কামটো আপোনালোকে ক্লিয়াৰ হৈ গল কাৰণ এক্সামটো আপোনালোকৰ অলপ হাৰ্ডলি হয় হে এক্সামটো যদি আপোনালোকে ক্লিয়াৰ হৈ গৈছে তেতিয়াহলে ফিজিক্যাল টেষ্টটো ইজি আপোনালোকে পাস কৰিব আৰু ফিজিক্যাল টেষ্টৰ কাৰণে হাৰা পটি বহি নাথাকিব ভালকে ফিজিক্যাল টেষ্টটো কৰি তৈয়াৰী কৰি থাকক সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ